স্কলাৰশ্বিপ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইতিমধ্যে তোমালোকে জানা যে প্ৰত্যেক বছৰে স্কলাৰশ্বিপৰ কামবিলাক আৰম্ভ হয় আৰু এইবাৰো এই স্কলাৰশ্বিপৰ কামবিলাক আৰম্ভ হৈছে আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব যিসকলে SC ষ্টুডেণ্ট হয় বা OBC হয় বা যিসকলৰ SC OBC চাৰ্টিফিকেট আছে। যদি চাৰ্টিফিকেট নাই তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিবা। গতিকে এতিয়া কেতিয়া এপ্লাই কৰিব লাগিব, লাষ্ট ডেট কেতিয়া, সেইখিনি ডিছকাছ কৰিম। গতিকে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিসকলে চেনেলটো নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি ল'বা। তো এই নটিচখন আহিছে, মই তোমালোকক স্ক্ৰীনত দেখাই দিছোঁ নটিচখন এবাৰ। আৰু এই নটিচখন আহিছে আমাৰ অসম চৰকাৰৰ যিটো ডিপাৰ্টমেণ্ট আছে ৱেলফেয়াৰ অফ SC এণ্ড OBC। তো যিসকল আমাৰ ক্লাছ 9ত পঢ়ি আছে, 9 আৰু 10ত, তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল আমাৰ ষ্টুডেণ্টছে কিছুমানে মেট্ৰিক পাছ কৰি তাৰ ওপৰত হাই ছেকেণ্ডাৰী পঢ়ি আছে, ডিগ্ৰী পঢ়ি আছে, MA পঢ়ি আছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে SC OBC দুইটা কেটেগৰীৰ প্ৰাৰ্থীয়ে কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এতিয়া যিসকল SC কেণ্ডিডেট আছে, SC ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ কাৰণে এপ্লাই আৰম্ভ হৈছে যোৱা 1 জুলাই, 1 জুলাইত। আৰু এপ্লাই কৰা পৰ্টেলটো জানে, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল বা scholarship.gov.in পৰ্টেলটোৰ লিংকটো মই দি দিম। তাতে তোমালোকে প্ৰচেছখিনি ইতিমধ্যে ইয়াৰ আগত মই এবাৰ কৈছিলোঁ এটা স্কলাৰশ্বিপৰ ইনফৰমেশ্যন দিওঁতে। তো ইয়াতে যিটো আমাৰ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল আছে তাতে নিজৰ নামটো ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত তাতে এটা এপ আছে, NSP OTR বুলি এটা এপ আছে। এপটো মোবাইলত ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি পেলাই নিজৰ আধাৰ নাম্বাৰ দি পেলাই নিজৰ যিটো ভেৰিফিকেশ্যন, ফেচ ভেৰিফিকেশ্যন কৰিব লাগিব। মুখখন এনেকৈ যিটো আমাৰ বায়'মেট্ৰিক বুলি কয়, তো সেইটো কৰিব লাগিব। সেইটো কৰাৰ পিছত তোমালোকে বাকীখিনি কাম কৰিব পাৰিবা। এতিয়া আমি প্ৰথমতে ডেটখিনি জানি লওঁ। যিখিনি আমাৰ SC কাৰণে ক্লাছ 9, 10ৰ ষ্টুডেণ্ট, তেওঁলোকৰ ডেট ষ্টাৰ্ট হৈছে 1 জুলাইত আৰু লাষ্ট ডেট হ'ব 30 ছেপ্টেম্বৰ। 30 ছেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰিব লাগিব ষ্টুডেণ্টে। আৰু যিবিলাক স্কুল আছে, স্কুলৰ পৰা 15 অক্টোবৰৰ ভিতৰত সেইবিলাক কামবিলাক শেষ কৰিব লাগিব। তাৰপিছত যিখিনি আমাৰ মেট্ৰিক পাছ কৰা ষ্টুডেণ্ট আছে, মেট্ৰিক পাছ কৰি বেলেগ পঢ়ি আছে, হাই ছেকেণ্ডাৰী পঢ়ি আছে, ডিগ্ৰী পঢ়ি আছে, তেওঁলোকৰো এপ্লাই আৰম্ভ হৈ গৈছে 1 জুলাইত আৰু তেওঁলোকৰো লাষ্ট ডেট 30 ছেপ্টেম্বৰ। গতিকে লাষ্ট ডেট দুটাৰে 9ৰ পৰা একদম ওপৰলৈকে SC বিলাকৰ লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ। তাৰপিছত OBC আৰু OBC বিলাকৰো ক্লাছ 9ৰ পৰা একদম ওপৰলৈকে সকলোৰে লাষ্ট ডেট 30 ছেপ্টেম্বৰ আৰু অনলাইন ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে 1 জুলাইৰ পৰা। আৰু গোটেইবিলাক ষ্টুডেণ্টৰ স্কুলবিলাকে নিজৰ কামবিলাক বা কলেজবিলাকে নিজৰ যিখিনি কাম থাকে, কলেজৰ যিখিনি কাম থাকে সেইখিনি 15 অক্টোবৰৰ ভিতৰত শেষ কৰিব লাগিব। গতিকে তোমালোকে 30 ছেপ্টেম্বৰৰ ভিতৰত যেনেকৈ নহওক ফৰ্মখন ছাবমিট কৰিব লাগিব অনলাইনত। তেতিয়াহে স্কুলৰ বা কলেজৰ পৰা কামখিনি তোমালোকৰ এপ্লিকেশ্যনবিলাক পাছ কৰি দিব পাৰিব। এতিয়া কি লাগিব এপ্লাই কৰাৰ কাৰণে? প্ৰথমতে লাগিব এখন SC বা OBC চাৰ্টিফিকেট। যদি SC হয় বা যদি OBC হয় তেতিয়াহ'লে সেইখন চাৰ্টিফিকেট লাগিব। গতিকে কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু কাষ্ট চাৰ্টিফিকেটখন DC অফিচৰ পৰা লোৱা হ'ব লাগিব। তাৰপিছত ইনকাম চাৰ্টিফিকেট লাগিব, গাৰ্জেনৰ বা পেৰেণ্টছৰ ইনকাম চাৰ্টিফিকেট লাগিব। আৰু ইনকাম চাৰ্টিফিকেটৰ এটা লিমিট আছে 2.5 লাখ টকা, 2.5 লাখ। তাতকৈ বেছি যদি 5 লাখ 6 লাখ হয় তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিবা। গতিকে 2.5 লাখ টকাৰ ভিতৰত 2.5 লাখৰ ভিতৰত চাৰ্কল অফিচৰ পৰা লোৱা ইনকাম চাৰ্টিফিকেট থাকিব লাগিব। আৰু এখন বনাফিড চাৰ্টিফিকেট লাগিব। বনাফিড চাৰ্টিফিকেট যিখন স্কুলৰ পৰা দিয়ে সেইখন দিব লাগিব। গতিকে এই প্ৰচেছখিনি কৰাৰ পিছত বা এই ডকুমেণ্টছখিনি কালেক্ট কৰাৰ পিছত তোমালোকে এপ্লাই কৰিব লাগিব অহা 30 ছেপ্টেম্বৰৰ ভিতৰত। গতিকে আজি এই ভিডিঅ'টো চোৱাৰ পিছতে তোমালোকে নিজৰ কামখিনি আৰম্ভ কৰা। কাৰণ এই যিটো স্কলাৰশ্বিপ এপ্লাই কৰা যায় ইয়াতে মেইনলি আমাক ইনকাম চাৰ্টিফিকেট ওলোৱাতে অলপ সময় লাগে। সেইকাৰণে যিমান পাৰি সিমান কামখিনি কৰিব লাগে। আৰু কেতিয়াবা কি হয়, আমাৰ যিটো স্কলাৰশ্বিপ যিটো পৰ্টেল আছে সেইটো এটা ডাঙৰ পৰ্টেল। তো ইয়াতে গোটেই অল ইণ্ডিয়াৰ কাম কাজ হয়, কেতিয়াবা ছাৰ্ভাৰটো আপ ডাউন হৈ থাকে। গতিকে যিমান পাৰি সিমান সোনকালে কৰি পেলাই এইটো ফ্ৰী হৈ থকাটো ভাল। তাৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা যে যিসকলৰ বেংক একাউণ্ট আছে তেওঁলোকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ নম্বৰটো লিংক আছে নে নাই বা আধাৰ কাৰ্ড লিংক আছে নাই, যদি নাই ইমিডিয়েটলি গৈ পেলাই সেইটো এক্টিভেট কৰিব লাগিব, লিংক কৰিব লাগিব। আৰু একাউণ্টটো যদি ইমান দিনে মৰি আছে তাত পইচা জমা কৰি হ'লেও
একাউণ্টটো অলপ এক্টিভেট কৰিব লাগিব যদি KYC দিব লগা আছে দিব লাগিব নহলে পিছত যেতিয়া স্কলাৰশ্বিপৰ পইচা যেতিয়া সোমাব হয় তেতিয়া এই পইচাটো নুহুমায় আৰু এতিয়া এটা প্ৰশ্ন আমাৰ মনত আহিব পাৰে যে আমি এপ্লাই কৰিম পইচাটো পাম নে নাই পইচাটো যদি তোমাৰ নামটো লিষ্টত আহে তেতিয়াহ'লে নিশ্চয় পাবা কাৰণ ইয়াৰ আগৰবাৰ লাষ্ট ইয়াৰ মই নিজে কেইটামান ষ্টুডেণ্টৰ অনলাইন কৰি দিছিলোঁ আমাৰ ঘৰৰ ওচৰৰ হাই ছেকেণ্ডাৰী পঢ়ি থকা ষ্টুডেণ্ট তেওঁলোকে কিন্তু পইচা পাইছে গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই এইখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ গতিকে আজিৰ ভিডিঅ'ত এইখিনিয়ে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ